তো আমি এতিয়া আছো মেইন বিভাগ ধেমাজি ডিস্ট্রিক্ট। তো আমি তেখেতৰ পৰা আপোনাৰ ইন্ট্ৰোডাকশন মোৰ নাম গণেশ বৰা, মই সাব ডিভিজনেল ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ জোনাই, আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। তেখেত হৈছে এই সাব ডিভিজনেল ফিচাৰী অফিচাৰ, ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ। তো আমি তেখেতৰ পৰা জানিব খুজিম মিনি বিভাগত কি কি সমস্যা আছে, তাৰপিছত কি কি নতুন নতুন টেকনলজি ডেভেলপ হৈছে মৎস্য পালন কৰাৰ কাৰণে, আৰু মৎস্য পালনত বা মাছ পোহাত কি কি প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয় ফিড চিডৰ বিষয়ে জানিব ট্ৰাই কৰিম। তো আপুনি আমাক বৰ্তমান সময়ত কি কি টেকনলজি বা নতুন পদ্ধতি ওলাইছে মৎস্য পালনৰ কাৰণে? মেইনলি আপুনি যোনটো প্ৰথম প্ৰশ্ন কৰিলে আমাৰ কি কি অসুবিধা আছে, মেইনলি আমাৰ অসুবিধাটো এটাই, আমাৰ ইয়াত মানে আপোনাৰ ঠাণ্ডা যোনটো ছিজনটো অলপ বেছি, সেইটো কাৰণে আমাৰ ইয়াত মানে আপোনাৰ মাছ যিসকলে মাছ প্ৰতিপালন কৰে তেওঁলোকে মানে আপোনাৰ ঠাণ্ডা ছিজনটো বেছি পায় কাৰণে মাছৰ মানে যোনটো গ্ৰ'থটো হয়, গ্ৰ'থটো অলপ কমি যায় মানে। আৰু হয়, আৰু যিমানে আমি গৰম ছিজন পাওঁ, এতিয়া ধৰি লওক অন্ধ্ৰপ্ৰদেশ হওক, কলকাতাত হওক বা আপোনাৰ তামিলনাডু এনেকুৱা জেগাবিলাকত মানে আপোনাৰ গৰম মানে যোনটো ছিজনটো মানে সেইটো বেছি, সেইটো কাৰণে সিহঁতৰ তাত কি হয় মানে আপোনাৰ ঠাণ্ডা ছিজনটো নাপায় যে, সেইটো কাৰণে গোটেই বছৰটোৱে তাত মানে আপোনাৰ মাছৰ প্ৰডাকশ্যন হৈ থাকে মানে, আৰু গ্ৰ'থটো বেছি হৈ থাকে। আৰু ছেকেণ্ড কথাটো হ'ল আমাৰ ইয়াত আপোনাৰ চিডৰ অলপ প্ৰব্লেম আছে, কোৱালিটি চিডটো অলপ মানে দিগদাৰী হয়। তথাপিও আমি কোৱালিটি চিড পাবৰ কাৰণে সহজতে পাবৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ যোনটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, চমুকৈ ক'বলৈ গ'লে আপোনাৰ PMMSY বুলি কয়, সেইটো 2020 চনৰ পৰা চলি আছে, এতিয়ালৈকে চলি আছে, আগন্তুক আৰু 1 বছৰলৈকে সেইটো আছে। সেই আঁচনিৰ অধীনত আমি কি কৰিছো, আমি আপোনাৰ হেটচাৰীৰ যোনটো হয়, হেটচাৰী মানে কি হয়, য'ত আমি আপোনাৰ আৰ্টিফিচিয়েলি মাছৰ পোনা উৎপাদন কৰিব পাৰোঁ। তাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, কোৱালিটি চিড যোনটো আমাৰ স্কাৰচিটি হয় আমাৰ ডিষ্ট্ৰিক্টত, সেইটো আমি খুব সম্ভৱ আমি ৰোধ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। ইতিমধ্যে আমি আপোনাৰ 2-3টা হেটচাৰী আমি ইতিমধ্যে ইনগুৰেটো কৰিছোঁ, কাৰ্যক্ষম হ'ব অহা বছৰৰ পৰা। অহা বছৰ মানে আপোনাৰ এতিয়া ধৰি লওক মাৰ্চ এপ্ৰিল মানৰ পৰা তেওঁলোকে ষ্টাৰ্ট কৰিব পোনা প্ৰডাকশ্যন কৰা। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফাৰ্মাৰক দিছে, আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছোঁ। আৰু সেই আঁচনিটো যোনটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আঁচনি হয়, সেই আঁচনিত আমি আৰু কিছুমান আমাৰ স্কিম আছে। আপোনালোকে আমাৰ এখন ফ্লেক্স লগোৱা আছে, ইয়াত আপোনালোকে দেখিব। ইয়াত আপোনাৰ কি হয়, মাছ আপোনাৰ পুহিবৰ কাৰণে সৰু মাছ বা ফিংগাৰলিং জাতীয় মাছ পুহিবৰ কাৰণে আমাৰ যোনটো আপোনাৰ কি কয় ফিছ মানে আপোনাৰ ক্ৰিয়েশ্যন অফ নিউ ৰেয়াৰিং টেংকৰ ব্যৱস্থা আমাৰ আছে, য'ত আমাৰ 1 বিঘাৰ পৰা 0.5 হেক্টৰ বা 1 হেক্টৰলৈকে ফিচাৰী খন্দাৰ ব্যৱস্থা আছে। তাৰ উপৰি আপোনাৰ কি হয়, নিউ পণ্ড কনষ্ট্ৰাকশ্যনত কি হয়, আমি নতুন পুখুৰী বনাব পাৰোঁ, য'ত আমি আপোনাৰ ফিংগাৰলিং চাইজৰ মাছবিলাক আমি পুখুৰীত আমি এৰি পেলাই তাক আমি টেবুল চাইজ বা তাতকৈ ডাঙৰ চাইজৰ কৰিব পাৰোঁ, য'ত আমি বুডাৰ্ছো আমি বনাব পাৰোঁ। সেই তেনেকুৱা ধৰণৰ আমাৰ পদ্ধতি আছে। তাৰপিছত আমাৰ বায়'ফ্লক যোনটো নতুন টেকনলজি হয়, ইজৰাইলৰ টেকনলজি, সেইটো আমাৰ ভাৰত চৰকাৰে আমাৰ সুবিধাৰ কাৰণে, কৃষকসকলৰ সুবিধাৰ কাৰণে সেই টেকনলজিটো এডপ্ট কৰিছে। তাৰপিছত আপোনাৰ যোনটো ৰিক্ৰিয়েশ্যনেল ফিচাৰ আপোনালোকে দেখিছে, এইটো মনোৰঞ্জক মীন ক্ষেত্ৰ নিৰ্মাণ আমাৰ বৰদলনিত এটা হৈ আছে, য'ত আপোনাৰ কি হয়, ৰেষ্টুৰেণ্টৰ সুবিধা থাকিব, আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে বটিং কৰিব পাৰিব, এংলিং কৰিব পাৰিব। এংলিং মানে আপোনাৰ বৰশী বোৱা, সেই পদ্ধতিটো আমাৰ বৰদলনিত ইতিমধ্যে সেইটো আৰম্ভ হৈছে। বহুত মানুহ তাত গৈছেও, আপোনালোকে গ'লে মানে আপোনালোকে দেখিব। তাৰ উপৰি আপোনাৰ কি হয়, 2চকীয়া বাহন, 3চকীয়া বাহন, 4চকীয়া বাহন মাছৰ মানে আপোনাৰ ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্ট বা এটা জেগাৰ পৰা আন এটা জেগালৈ মাছ নিবৰ কাৰণে। আৰু এটা কি হয়, ডোৰ ষ্টেপ আপোনাৰ মানুহৰ ঘৰৰ পদূলিত, যাত মানে মানুহৰ ঘৰৰ দৰজালৈকে যাতে আমি মাছ আমি পঠিয়াব পাৰোঁ, সেইটোৰ কাৰণে আপোনাৰ কি হয়, 2চকীয়া, 3চকীয়া বা 4চকীয়া বাহনৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰ উপৰি আমাৰ যোনবিলাক জলাশয় আছে, জলাশয়বিলাক আমাৰ ইউজ নোহোৱাকৈ পৰি আছে, বা কিছুমান নামঘৰ বা আপোনাৰ স্কুল কলেজ তেনেকুৱা ধৰণৰ বহুত আছে, বা কিছুমান বিল চিল আছে, য'ত আমি কি কৰিছোঁ, ফিংগাৰলিং মাছৰ মানে ধৰি লওক 4-5 ইঞ্চি চাইজৰ মাছখিনি আমি দিয়াৰ চেষ্টা কৰিছোঁ, যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, অলপ প্ৰডাকশ্যনটো আমি বঢ়াব পাৰোঁ, যাতে তেনেকুৱা হয়। আৰু এটা হয় আপোনাৰ আমাৰ গোটেই অল অসমতে বা গোটেই ভাৰতবৰ্ষতে আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনাৰ কি হয়, মাছৰ যোনটো প্ৰজনন হয়, সেই প্ৰজননটো আমি পাবৰ কাৰণে কি কৰোঁ, আমাৰ এটা বেন পিৰিয়ড আমি ব্যৱস্থা কৰা হয় ভাৰত চৰকাৰৰ দ্বাৰাই। সেই বেন পিৰিয়ডৰ সময়ত মাছমৰীয়াসকলৰ যাতে ক্ষতি নহয়, তাৰ কাৰণে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত
আমাৰ কি কৰিছে মাছমৰীয়াসকলক 3000কৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে সেইখিনি বস্তু আপুনি আমাৰ প্ৰধানমন্ত্ৰী যোনটো মৎস্য সম্পদা যোজনা আছে তাৰ জৰিয়তে আপোনালোকে উপলব্ধি মানে আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু এই স্কিমটো পাবলৈ হ'লে বিশেষকৈ আপুনি আমাৰ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব। ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰাৰ উপৰিও আপোনালোকে কি কৰে, আমি নিউজত পাব্লিছ কৰোঁ, নিউজ পেপাৰত, বা আমি আমাৰ ডিপাৰ্টমেণ্টৰ যোনটো ফেচবুক পেজ আছে, আমি যোৱা বছৰ আমি ফেচবুক পেজ এটা খুলিছোঁ ডিপাৰ্টমেণ্টৰ ধেমাজি ডিষ্ট্ৰিক্টৰ হয়। গতিকে তাতো আপোনালোকে কিছুমান ইনফৰমেশ্যন পাবলৈ সক্ষম হ'ব। তাৰ উপৰিও আৰু এটা কথা আপোনালোকক আমি ক'বলৈ আমি মানে ভাল পাম বা ক'বলৈ আমি সুখী হ'ম যে আমাৰ যোনটো মীন খণ্ডৰ দুৰ্ঘটনাৰ যোনটো বীমা আঁচনি, এইটো ইংৰাজীত ক'বলৈ গ'লে GAIS বুলি কয়, গ্ৰুপ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ। ইয়াৰ জৰিয়তে আমি 17 বছৰ বয়সৰ পৰা আমি 70 বছৰ বয়সলৈকে যিসকল মানুহ আছে ইয়াত আপোনাৰ মাছৰ ক্ষেত্ৰৰ লগত জড়িত, তেওঁ লাগিলে মীন পালকে হওক, লাগিলে মাছৰ বেচা কিনাই কৰক, লাগিলে আপোনাৰ শুকান মাছৰে বেপাৰে হওক, বা যিকোনো মানে মীন ক্ষেত্ৰৰ লগত জড়িত হ'লে তেওঁলোকে কি আছে আপোনাৰ দুৰ্ঘটনাৰ যোনটো আঁচনি আছে সেই আঁচনিটো তেওঁলোকে পাবলৈ সক্ষম হ'ব। ইয়াত আপোনাৰ 18 বছৰৰ পৰা 70 বছৰ বয়সলৈকে পুৰুষ মহিলা সকলোৱে পাবলৈ সক্ষম হ'ব। আৰু এইটো এনেকুৱা নহয় যে এখন ঘৰৰ পৰা এজনে পাব, এখন ঘৰৰ পৰা আপোনাৰ গোটেইকেইজন মানুহে পাব, তেওঁ যদি জড়িত হৈ আছে, যিকেইজন জড়িত হৈ আছে। এতিয়া আপোনাৰ ধৰি লওক আমাৰ ঘৰতে ধৰি লওক মোৰ এতিয়া 18 বছৰৰ পৰা 70 বছৰ বয়সলৈকে যদি 5জন মানুহ আছে, মোৰ যদি 4-5 বিঘা পুখুৰী আছে, বা 2 বিঘাই পুখুৰী হওক, বা 1 বিঘাই পুখুৰী হওক, বা আধা বিঘাই পুখুৰী হওক, যিমান কেইজন মানুহ আছে গোটেই কেইজনে এই আঁচনিটোৰ বেনিফিচিয়াৰী হ'ব পাৰিব। আৰু এটা মেইন সুবিধাটো কি হয়, ইয়াত আপুনি কোনো ধৰণৰ মানে আপোনাৰ পইচা পাতি দিয়াৰ ব্যৱস্থা নাই। ইয়াত আপুনি এটকাও আপুনি যেনেকে আমি ইঞ্চুৰেঞ্চ কৰিলে মানে কোম্পানীবিলাকক ইনষ্টলমেণ্ট দিব লাগে, প্ৰত্যেক মাহে প্ৰিমিয়াম দিব লাগে, সেই সুবিধাটো আমাৰ ইয়াত নাই। মানে এইটো টোটেলি ফ্ৰী, এইটো কোনো ধৰণৰ প্ৰিমিয়ামৰ ব্যৱস্থা ইয়াত ভাৰত চৰকাৰে কৰাই নাই। এইটো 100% আপোনাৰ ফ্ৰীকে দিয়া হৈছে মানুহসকলক। আৰু এইটো এটাই ভাল, আপোনাৰ যদি দুৰ্ঘটনাত আপুনি যিকোনো ধৰণৰ দুৰ্ঘটনা হয়, এতিয়া কেতিয়াবা আপুনি এৰোপ্লেনেৰে যাব পাৰে, কেতিয়াবা আপুনি বাছেৰে ভ্ৰমণ কৰিব পাৰে, কেতিয়াবা আপুনি নাও লৈ মাছ মাৰিব যাব পাৰে, বা কেতিয়াবা আপোনাৰ সাপে খুটিলে, গৰুৱে খুন্দিয়ালে, তেনেকুৱা ধৰণৰ যিকোনো দুৰ্ঘটনা, সেই গোটেই দুৰ্ঘটনাখিনি এই আঁচনিটোৰ সামৰি লোৱা হয়। আৰু ইয়াৰ এটা বেনিফিট হৈছে আপোনাৰ যদি আপুনি এক্সিডেণ্ট এটা হ'ল, আপুনি ঘপককে আপোনাৰ হাতত পইচা নাই ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, এতিয়া প্ৰিলিমিনেৰী ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ কি হয় 25,000 টকা দিয়াৰ ব্যৱস্থা আছে। এই 25,000 টকাৰ ব্যৱস্থাটো অকণমান দীঘলীয়া হয়, দীঘলীয়া মানে ঠিক দীঘলীয়া নহয়। ধৰি লওক আপুনি থানাত এখন এন্ট্ৰি দিব লাগিব, FIR কপি এটা দিব লাগিব। FIR টো দিয়াৰ পিছত সেই FIR কপিটো আমাক লাগিব, লগাৰ পিছত আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ যাব, অলপ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰি 2-এটা আপোনাৰ ডকুমেণ্ট লাগে ডাক্তৰৰ চাৰ্টিফিকেটৰ সৈতে। তাৰপিছত আপোনালোকে আমি যেতিয়া ছাবমিট কৰিম গোটেইখিনি বস্তু, তেতিয়া তেওঁ পাবলৈ সক্ষম হ'ব। তাৰপিছত আপোনাৰ এজন মানুহৰ যদি হাত ভৰি এটা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়, তেতিয়া তেওঁলোকে 2.5 লাখ টকা পাব। আৰু তাৰ উপৰি মানুহজন যদি দুৰ্ঘটনাত মৃত্যুমুখত পৰে, বা কেতিয়াবা এনেকুৱা হয় একদম ভৰিটো একদম আধাতে মানে একদম গুৰিতে ছিঙি গৈছে, মানে য'ত ভৰিটো লাগি আছে, তেনেকুৱা ধৰণৰ যদি হয়, বা হাতখন একেবাৰে টোটেলি নাইকিয়া হৈ গৈছে, তেতিয়া তেওঁলোকে 5 লাখ টকা পাবলৈ সক্ষম হ'ব। আৰু এই আঁচনিটো পাবলৈ আপোনালোকে আমাৰ ডিপাৰ্টমেণ্টত আহিলেও হ'ব, বা আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাক অনলাইনত ব্যৱস্থাটো কৰা নাই। ডিপাৰ্টমেণ্টত আমাৰ জোনাইত আমাৰ চাব ডিভিজনেল অফিচ আছে, জোনাইৰ মানুহখিনিৰ কাৰণে, ধেমাজিত আমাৰ ধেমাজিৰ কাৰণে আছে। আৰু আমি গাঁৱে চাৱে আমি চবতে গৈ থাকো, এতিয়া আমাৰ মিটিং চিটিং হয়, আমি চবতে আমি যাওঁ, গ'লে মানে আমি কি কৰো, মানুহবিলাকক আমি বুজাই দিওঁ যে এইটো বস্তু টোটেলি ফ্ৰী হয়, আপোনালোকে এপ্লাই কৰক। ইয়াত খালি আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড সেইটো লাগে, ফোন নাম্বাৰটো লাগে, আৰু আপোনাৰ যোনজনে এপ্লাই কৰিব তেওঁৰ একাউণ্ট নাম্বাৰ আৰু তেওঁৰ এজন নমিনী লাগে, আৰু নমিনীজনৰ একাউণ্ট নাম্বাৰ আৰু আধাৰ নাম্বাৰ আৰু ফোন নাম্বাৰ, সেইকেইটা বস্তু লাগে। গতিকে সেইখিনি হ'লে আপোনালোকে ধুনীয়াকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো বহুত ভাল সুবিধা। এইটো এটা ধুনীয়া আঁচনি। আমি ভাবো যে ইঞ্চুৰেঞ্চটো খালি কাৰ এক্সিডেণ্ট সেইবিলাকতো থাকে, যি ফিচাৰী ছেক্টৰতো তেনেকুৱা ধৰণৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে। ফিচাৰীৰ লগত জড়িত যিকোনো মানুহে এইটো ইঞ্চুৰেঞ্চটো কৰিব পাৰিব, আপ টু 17 লাখ। নাই, এইটো আপোনাৰ 18 বছৰৰ পৰা 70 বছৰ বয়সলৈকে এইটো চবে আবেদন কৰিব পাৰিব। আৰু পইচাটো আপোনাৰ 25,000 পৰা 5 লাখলৈকে পাবলৈ সক্ষম হ'ব। সেইটো আপোনাৰ কেটেগৰী আছে, ডিপেণ্ড কৰিব চিটুৱেশ্যন। ভাল লাগিল। আপোনালোকে যদি কিবা জানিব লগা হয় ডাইৰেক্টলি ডিপাৰ্টমেণ্টতো লগ কৰিব পাৰিব। আপোনালোকে আমাৰ ফেচবুক পেজ আছে, ফেচবুক পেজত আপোনালোকে মেছেজ কৰিব পাৰিব। নামটো কৈ দিয়ে। ফেচবুক পেজত আমাৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ ধেমাজি বুলি আছে, তাত আপোনালোকে কৰিব পাৰে। ফিচাৰী ডিপাৰ্টমেণ্ট ধেমাজি বুলিও তেনেকে আছে, গতিকে সেইটো এপ্লাই কৰিব। নহ'লে আমাৰ চাব ডিভিজনেল ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ জোনাই বুলি তাতো এটা ফেচবুক আমি একাউণ্ট খুলি থোৱা আছে,
তাতো আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ যিসকলে চিনাকি আছে বা হেৰি আছে তেওঁলোকে সকলোকে কৈছো আপোনালোকে যিসকলে চাই থাকে সকলোৱে আহক আৰু আপোনালোকে গভৰ্ণমেণ্টে সুবিধাটো দিছে যদি আপোনালোকে সুবিধাটো লওক লাগিব আৰু এটা সৰু এটা কুৱেশ্যন ধৰি লওক আজিকালি যিমানবোৰ মানে ফিচাৰী মাছ মানে পুহি আছে চবে মানে ট্ৰেডিশ্যনেল ৱেতে পুহি আছে শীত নিদিয়ে বা তেনেকুৱা ধৰণৰ ধৰি লওক পানীৰ যিটো নিউট্ৰিয়েন্টৰ ই আছে সেইবিলাক বস্তু মানে মেইনটেইন নকৰে তো সেইটো বিষয়ত আপুনি কিবা ক'ব লাগিব হয় হয় মই এইটো বিষয়ত এটাই কথা ক'ম এটা মানে ক'বলগীয়া বহুত আছে আপোনাৰ খুব সংক্ষিপ্তকে ক'বলৈ হ'লে আপোনালোকে আমি যেনেকে এটা বাচ্চা আমি যেতিয়া সৰুৰ পৰা ডাঙৰ কৰোঁ আমি যেনেকে মানে ৰাতিপুৱা দুপৰীয়া গধূলি যেনেকে আমি খাদ্য যোগান ধৰো তেনেকে আমি মাছখিনিকো আমি খাদ্য দিব লাগিব তেতিয়াহে সিহঁতে ডাঙৰ হ'ব সিহঁতক যদি আমি পুষ্টিকৰ খাদ্য নিদিওঁ সিহঁতৰ গ্ৰথটো কমি যাব গতিকে আমি প্ৰটিন জাতীয় খাদ্য আমি দিব লাগে মিনিমাম আপোনাৰ 25% প্ৰটিন আমাক এটা মাছ ডাঙৰ হ'বৰ কাৰণে যদি আপোনালোকে কমাৰ্চিয়েলি কৰে তেতিয়া আপোনাৰ 25% প্ৰটিন আমাক লাগেই মিনিমাম গতিকে এইটো ক্ষেত্ৰত আপোনালোকে ঘৰুৱাভাৱেও কিছুমান বস্তু অৱলম্বন কৰিব পাৰে এতিয়া ধৰি লওক আপোনাৰ কিনিবলৈ পইচা নাই তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে আপোনাৰ ৰাইচ পলিচ যোনটো আপোনাৰ ধান খুন্দাৰ পিছত যোনটো গুৰিটো ওলাই সেইটো তাৰপিছত আপোনাৰ সৰিয়হৰ যোনটো খলিহৈ বুলি কয় খলিহৈটো শুকান মাছ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত বহুত পোৱা যায় বিভিন্ন জেগাত এতিয়া আমাৰ ইয়াত মাছৰ অভাৱো ইমান নাই গতিকে শুকান মাছৰটো আপোনালোকে ল'ব পাৰে তাৰপিছত আপোনাৰ এগ্ৰিমিন বুলি এটা ভিটামিন আছে যোনটো আপোনালোকে গাহৰিকো দিয়ে কিছুমান মানুহে গতিকে সেই ভিটামিনটো আপোনালোকে এটা সংমিশ্ৰণ বনাই পেলাই আপোনালোকে মাছক খুৱাব পাৰে তেতিয়া আপোনালোকে কি হ'ব মাছৰ মানে আপোনাৰ যোনটো খানাৰ যোনটো আপোনালোকে দিবলৈ যোনটো টান পায় বা ৰিকুৱাৰমেণ্টটো যোনটো আমাক লাগে সেইটো আপোনালোকে পাব আৰু কেতিয়াবা কি হয় আমাৰ দিবলৈ কেতিয়াবা অসুবিধা হয় সেইটো আপোনালোকে দিব পাৰে আৰু খানা দিয়াৰ পদ্ধতি কেইটামান আছে আপোনালোকে পুখুৰীত কেতিয়াবা দানাটো ছটিয়াই নিদিব ছটিয়াই দিলে কি হয় আমাৰ যোনখিনি আমাৰ পুখুৰীটোত 3টা লেয়াৰ থাকে ওপৰত এটা লেয়াৰ মাজত এটা লেয়াৰ তলত এটা লেয়াৰ থাকে গতিকে সেই লেয়াৰ কেইটাৰ আপোনাৰ যোনখিনি মাছ থাকে সিহঁতি ওপৰকেইটা গৈ পেলাই তলত খাবলৈ তলত যেতিয়া দানাটো আমি গোলকে দি দিওঁ তেতিয়া ডাইৰেক্টলি তললৈ গুচি যায় ওপৰৰ মাছকেইটা তলত গৈ পেলাই খাবলৈ অসুবিধা হয় সেইকাৰণে আমি আপোনাৰ বেগ ফিটিং কৰিলে ভাল হয় বস্তাত ভৰাব লাগে আৰু পুখুৰীটোত খুঁটি পুতিব লাগে চাৰিওফালে খুঁটি ধৰি লওক 4টা কোণৰ 4-5টা তেনেকে খুঁটি পুতিলে মাজত পুতিলে কেইটামান তেনেকে আপুনি লেয়াৰ ৱাইজ আপোনালোকে দিব পাৰে তেতিয়া আপোনালোকৰ ভাল হয় আৰু এটা কথা হয় আপোনালোকে পুখুৰীত প্ৰত্যেক মাহে বা 15 দিনৰ মূৰে মূৰে আপোনালোকে চূণ দিয়াৰ ব্যৱস্থা কৰিব চূণ দিলে মানে আমাৰ কি হয় যিকোনো ধৰণৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ আৰু সেই পানীখিনি আমি আমাৰ আপোনাৰ বিভিন্ন ধৰণৰ কামতো আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই পুখুৰীৰ পানীখিনি পানীটো পৰিষ্কাৰ আৰু পানীটো পৰিষ্কাৰ হোৱা নিতান্তই প্ৰয়োজন আপোনাৰ পানীটো যদি পৰিষ্কাৰ নহয় ঘপককে আমাৰ বেমাৰ হৈ যাব পাৰে মাছখিনিত ঠিক আছে আৰু চূণৰ যিটো ৰিকুৱাৰমেণ্ট হয় মানে ড'জটো কেনেকুৱা মানে চূণৰ ৰিকুৱাৰমেণ্টটো আপোনাৰ আমি হেক্টৰ হিচাপত ক'বলৈ গ'লে আমি 300 বা 400 কেজি দিওঁ সেই চূণৰ ৰিকুৱাৰমেণ্টটো আপুনি ল'বলৈ হ'লে বা পাবলৈ হ'লে আপুনি পানীৰ pH-টো প্ৰথমতে জুখি ল'ব লাগিব পানীৰ pH-টো জোখাৰ পিছতহে আপোনাৰ কি কৰা যায় চূণৰ ৰিকুৱাৰমেণ্টটো ক'বলৈ আমাৰ সহজ হয় গতিকে আমাৰ যি হওক আমাৰ অসমখনৰ যিমানখিনি এৰিয়া আছে গোটেইখিনি এচিডিক হয় গতিকে আমি 300 পৰা 400 কেজি চূণ আমি পাৰ হেক্টৰ আমি দিওঁ গতিকে আপোনাৰ বিঘা হিচাপত ক'বলৈ গ'লে আপোনাৰ মানে আপোনাৰ 8-9 কেজি বা 10 কেজি মানে পুখুৰীটো ডেপ্থৰ ওপৰত ডিপেণ্ড কৰি সেই তেনেকে আমি চূণটো দিলে মানে ভাল হয় 15 ডেজ ইন্টাৰভেলত দিব লাগিব 15 ডেজৰ ইন্টাৰভেলতো আপুনি দিব পাৰে 15 ডেজৰ ইন্টাৰভেলত দিলে মানে আমি মাহিলী যোনটো ড'জ দিওঁ সেই মাহিলী ড'জটোক আমি আধা কৰি দিব লাগিব তেতিয়াহে যদি আমি এমাহত ধৰি লওক আমি 8 কেজি দিলো সেইটো যদি আমি 15 দিনত যদি 8 কেজি দি দিওঁ তেতিয়া আমাৰ বহুত দিগদাৰি হৈ যাব মাছ মৰি যাব মাছৰ চকু ফুটা ওলাই যাব সেইকাৰণে আমি বস্তুবিলাক দিলেও আমি ৰিকুৱাৰমেণ্টত দিব লাগে জোখতকে বেছি দিব নালাগে আৰু পুখুৰীত আমি মাছৰ পৰিমাণটো আমি নিৰ্দিষ্ট পৰিমাণে দিব লাগে আৰু মাছৰ পৰিমাণটো দিবলৈ হ'লে আমি আপোনাৰ 1200 পৰা 1500 মাছ আমি 1 বিঘা পুখুৰীত আমি দিব পাৰোঁ 1 বিঘা পুখুৰী মানে আপোনাৰ পানী কালিটো 1 বিঘা পাৰটো বাদ দি পেলাই গম পাইছেনে পাৰটো সৈতে 1 বিঘা নহ'ব মানে পানী যিমানখিনি এৰিয়াত পানী থাকে সেইটো 1 বিঘা হ'ব লাগিব তাত আমি 1200 পৰা 1500 মাছ দিব পাৰোঁ পুখুৰীটো দ কৰিব নালাগে দ কৰিলে মানে আপোনাৰ অলপ অসুবিধা আছে তাত অসুবিধাটো এনেকুৱা ধৰণৰ আমাৰ সূৰ্য পোহৰটো পুখুৰীৰ তলিত পৰিব লাগে তেতিয়া আপোনাৰ কি হয় পুখুৰীটো চাফা হৈ থাকে আৰু পুখুৰীৰ যোনবিলাক উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক থাকে সিহঁতৰ গ্ৰথটো অলপ ভাল হয় গম পাইছেনে যোনটো নেচাৰেলি যোনটো ফিড এভেইলেবল হয় আৰু পুখুৰীটো আপোনাৰ মানে এনভাইৰনমেণ্টটো ভাল হৈ থাকে মানে পুখুৰীৰ এনভাইৰনমেণ্টটো গম পাইছেনে পানীখিনি অকণমান গৰম হ'ব তেতিয়া গম পাইছেনে গৰম হ'লে মানে আপোনাৰ বেক্টেৰিয়া চেক্টেৰিয়াবিলাক নাইকিয়া হ'ব পুখুৰীৰ তলিত যেতিয়া সূৰ্য পোহৰটো পৰিব
তাত পুখুৰীৰ তলিত বিভিন্ন ধৰণৰ গেছ থাকে, সেই গেছ বিলাকো অলপ ওলাই যোৱাত সহায় হয়। ধৰি লওক মিথেন, কাৰ্বন ডাই অক্সাইড এনেকুৱা বহুত ধৰণৰ গেছ থাকে। যিহেতু আমি পুখুৰীত গোবৰ চোবৰ দিওঁ, গম পাইছেনে? সেইখিনি কথা। হয়। পুখুৰীত পানীটো আপুনি চাফা কৰিব মানে চূণটো আপোনাৰ চূণটো আপুনি দিব পাৰে। আৰু আছে আপোনাৰ একুৱা ক্লিনাৰ বুলি এটা আছে, একুৱা ক্লিনাৰটো আপুনি দিব পাৰে। সেইটো কিন্তু আপোনাৰ আমাৰ যোনবিলাক ইয়াত কৃষক আছে বা ট্ৰেডিচনেল মেথডত যোনবিলাকে কৰে তেওঁলোকৰ কাৰণে অকণমান দিগদাৰী হয়। আৰু এটা কথা আপোনালোকক কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব নে? আৰু এটা কথা মই আপোনালোকৰ থ্ৰুতে কৈ দিব বিচাৰিছো, আপোনালোকে যেতিয়া ঠাণ্ডা দিন আহিব, ঠাণ্ডা দিন অহাৰ আগত পুখুৰীত চূণ আৰু হালধি আমি দিব লাগে পুখুৰীত। আৰু ঠাণ্ডা দিন যোৱাৰ ঠিক আগে আগেও চূণ আৰু হালধিটো আমি দিব লাগে পুখুৰীত, গম পাইছেনে? তেতিয়া আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমাৰ নিৰাময় হৈ থাকে পুখুৰীটো, গম পাইছেনে? ঠিক আছে, ধন্যবাদ আপোনাক গোটেইখিনি বস্তু ভালকে বুজাই দিয়াৰ কাৰণে। আৰু যদি আপোনালোকক কোনোবাই আৰু যদি বেছিকে ইনফৰমেশ্যন ল'ব বিচাৰে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব নে? ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব, হয়। আৰু মোৰ ফেচবুক একাউণ্টটো আছে, গণেশ বৰা বুলি আছে ফেচবুক একাউণ্ট, তাতো আপোনালোকে মোক মেছেজ কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ।